মোক বহুতে জয়নিং ৰিপৰ্টৰ কথা কৈ আছিলে যেহেতু মই জয়নিং ৰিপৰ্টৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ তাৰপিছতে মোক ইনষ্টাত আৰু ফেচবুকত কমেণ্টতো কৈছে দাদা জয়নিং ৰিপৰ্টটো দিব লাগে আৰু জয়নিং ৰিপৰ্টটো কেনেকৈ লিখে মই লেপটপতে মই আপোনালোকক লিখি ৰাখিছিলোঁ মই দেখাব বিচাৰিছোঁ আপোনালোকৰ কি প্ৰচিডিউৰ হয় মানে প্ৰথমতে মই আপোনালোকে এবি দেখাইছোঁ এবিৰ কামান মানে জয়নিং ৰিপৰ্টটো কেনেকৈ লাগে অৰ্থাৎ বেটেলিয়নৰ তো আপোনালোকে কোনটো বেটেলিয়ন আপোনালোকে নিযুক্তি পায় সেইটো ডাঙৰ কথা এতিয়া আপোনালোকৰ সকলোৱে জানে আজিৰ তাৰিখত 34টা বেটেলিয়ন আছে তো 34টা বেটেলিয়নত আপুনি কোনটোত পৰেছে মই আপোনাৰ ফাৰ্ষ্ট এপি আমাৰ লিগিপুখুৰী বেটেলিয়নটোৰ কথা কৈছোঁ তো আপোনালোকে লিখিব হেডিঙত টু দা কামাণ্ডেণ্ট ফাৰ্ষ্ট আছাম পুলিচ বেটেলিয়ন নাজিৰা শিৱসাগৰ আপোনালোকে ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ ছিক্স ছেভেন এইট এনি মানে কোনটো বেটেলিয়ন পৰে ঠিক তেনেকৈ আপোনাৰ এড্ৰেছটো লিখিব তাৰপিছত আপোনাৰ ডেট আহিলে ডেটটো লিখিলে তাৰপিছত আপোনালোকে ছাবজেক্টটো লিখিব জয়নিং ৰিপৰ্টৰ কিছুমানে আকৌ ইয়াত আপোনাৰ জয়নিং লেটাৰো লিখে জয়নিং লেটাৰো লিখিলেও ভুল নহয় এইটোত আপোনালোকৰ জয়নিং লেটাৰ লিখে জয়নিং লেটাৰ লিখে তাৰপিছতে আপুনি জয়নিং ৰিপৰ্ট লিখিলে তাৰপৰা ৰেফাৰেঞ্চ নম্বৰ লিখিব আচলতে এইটোৱে মেইন পইণ্ট হয় কাৰণ কেলৈ আপুনি যেতিয়া এপইণ্টমেণ্ট লেটাৰ এখন পাব এপইণ্টমেণ্ট লেটাৰত আপোনাৰ তাত মেম' নাম্বাৰ এটা লিখা থাকিব আৰু সেই মেম' নাম্বাৰটো আপোনালোকৰ ইয়াত এণ্ট্ৰি হ'ব আৰু তাত ছাবজেক্টটোৰ তলৰ বাক্যশাৰী আপোনালোকে ৰেফাৰেঞ্চ নম্বৰ লিখিব ৰেফাৰেঞ্চ মানে যিটো আপোনালোকৰ এপইণ্টমেণ্টত মেম' নম্বৰ থাকিব সেই মেম' নম্বৰটো লিখিব লাগিব আৰু সেইটো এতিয়ালৈকে অলৰেডি হোৱা নাই যিহেতু আপোনালোকে এপইণ্টমেণ্ট পোৱাই নাই তাত লিখা থাকিব আপুনি সেই নাম্বাৰটো ইয়াত ভৰাব তাৰপিছতে আপোনালোকে লিখিব হেডিংটো লিখিব ৰেচপেক্টেড ছাৰ মেডাম কি হয় কি নহয় তাৰপিছত লিখিব এইখিনি উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট ষ্টাইটেড এবভ আই হেভ দ্য অনাৰ টু ষ্টেট ডেট আই হেভ জইনেড মাই ডিউটি এজ এ কনষ্টেবল এবি বা আপোনালোকে কামাণ্ডোখিনিয়ে কামাণ্ডো লিখিব তাৰপৰা ইন ইয়ৰ বেটেলিয়ন এজ অন আপোনালোকে আমুক কিমান তাৰিখত আপোনালোকে জইনিং ডেটটো তাত লিখা থাকিব জইনিং ডেটটো লিখিব তাৰপিছত ইয়াত লিখিব আপোনাৰ দিছ ইজ ফৰ ফেভাৰ অফ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচেৰী একশ্যন ইয়ৰ ফেথফুলি তাৰপৰা XYZ আপোনালোকৰ নামটো লিখিব আৰু ফোন নম্বৰ লিখিব আৰু এড্ৰেছ লিখিব এইটো হ'ল তোমাৰ জয়নিং ৰিপৰ্ট আমাৰ এবি ব্ৰাঞ্চৰ অৰ্থাৎ কামাণ্ডো বেটেলিয়ন হওক বা এনেকুৱা এবি হয় তাৰপিছতে আপোনালোকে ঠিক তেনেকৈ ইয়াত যদি আপোনালোকে ইউ বি হ'লে মতন আপোনালোকৰ অলপ বেলেগ হয় তো আপোনালোকে ইউ বিটোত কেনেকৈ লিখিছিলে মই অলপ দেখাই দিছোঁ আপোনালোকক তো আপোনালোকে যদি ইউ বিত পায় তেতিয়াহ'লে ইউ বিত কেনেকৈ হ'ব আপোনালোকে এইটো চাওক আৰু আজিকালি সকলোৱে জানে ইউ বিত যিহেতু আজিকালি SP জনক এতিয়া ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ বুলি কোৱা হয় যিহেতু জ্যেষ্ঠ আৰক্ষী অধীক্ষক তো ঠিক তেনেকৈ হেডিংটো লিখিলে টু দা ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ আপোনালোকৰ ডিষ্ট্ৰিক্টটো ক'ত পৰে বা শিৱসাগৰ নলবাৰী যোৰহাট এনি হয় XYZ যোনটো ডিষ্ট্ৰিক্টতে পৰে আপুনি সেই তাৰিখ লিখিব আৰু তাৰপিছতে আপোনালোকে এইটো ছাবজেক্ট লিখিব ছাবজেক্ট লিখাৰ পিছতে জয়নিং ৰিপৰ্ট অব্লিক লেটাৰ লিখিলেও ভুল নহয় লেটাৰ লিখিব তাৰপিছত ঠিক তেনেকৈ একেটা বস্তুৱে হয় এবি নিচিনাই হয় জয়নিং ৰিপৰ্ট তাৰপৰা আপোনালোকৰ ৰেফাৰেঞ্চটো লিখিব ভাইট মেম' নম্বৰ আমুক তামুক এইটো মই আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ এইখিনি তো এনেকৈ চিষ্টেমেই হ'ব আৰু ইয়াত আপোনালোকৰ একদম চিম্পুল হয় ইয়াত আৰু ইয়াত ধৰণৰ ঢেৰ অলপ বনাই লিখোঁ বুলি ক'লে বা অলপ সাজি লিখোঁ বুলি ক'লে ঢেৰ গোটেই পেকআপটোৱে লিখিব পৰা যাব ইয়াতে মেম' নম্বৰ ভৰাই মেলি কিবা কিবি কিন্তু একদম চিম্পুল আৰু আপোনালোক চিম্পুলকৈ দেখাইছোঁ ৰেচপেক্টেড ছাৰ মেডাম তাৰপিছতে আপোনালোকে এইটো লিখিব উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট হিচাপে আই হেভ দ্য অনাৰ টু ষ্টেট ডেট আই হেভ জইনেড মাই ডিউটি এজ এ কনষ্টেবল ইউ বি ইন ইয়ৰ ডিষ্ট্ৰিক্ট এজন তাৰিখটো লিখিলে ঠিক লাষ্টত আপোনাৰ দিছ ইজ ফৰ ফেভাৰ অফ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচেৰী একশ্যন ইয়েছ ফেথফুলি আৰু নামটো লিখিব তাৰপিছত আপোনাৰ ফোন নম্বৰ আৰু এড্ৰেছটো দি দিব এইটো হ'ল আপোনালোকৰ ইউ ব্ৰাঞ্চৰ হয় ঠিক তেনেকৈ আপোনালোকৰ ইয়াত একেখিনিয়ে হয় ইয়াত যদি ড্ৰাইভাৰ কনষ্টেবল হ'লে ড্ৰাইভাৰ কনষ্টেবল বুলি লিখিব ইউ বি ঠাইত তাৰপিছতে হেডিংটো যদি আপুনি ডিষ্ট্ৰিক্টৰ ড্ৰাইভাৰ হয় তেতিয়াহ'লে SP লিখিব ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচলৈ লিখিব SSP লিখিব আৰু যদি কামাণ্ডেণ্টত যোগদান কৰে তেতিয়াহ'লে টু দা কামাণ্ডেণ্ট লিখিব তাৰপিছতে আপোনালোকে যদি আকৌ ঠিক তেনেকৈ কামাণ্ডোৰ কথাও মই ক'লোঁ তাৰপিছতে আপোনালোকে SI হ'লে মতন SIও তেনেকৈ লিখিব তাৰপিছতে এইটো ড্ৰাইভাৰ কনষ্টেবল হয় আপোনালোকে এইটো ড্ৰাইভাৰ কনষ্টেবল ঠিক তেনেকৈ আপুনি ড্ৰাইভাৰ কনষ্টেবল ইন ইয়ৰ ডিষ্ট্ৰিক্ট ইউনিট আপোনালোকে যোনটো বেটেলিয়নত আপোনালোকে পায় ইউনিট হ'লে বেটেলিয়নটোৰ নাম লিখিব নিশ্চয় বুজি পাইছে কথাখিনি তথাপিতো আপোনালোকক মই বুজাই দিলোঁ আপোনালোকে নাম লিখিব নাম লিখাৰ পিছতে আৰু ফোন নম্বৰ আৰু এড্ৰেছটো লিখি দিব এইটোৱে হ'ল জইনিং আৰু একদম চিম্পুল হয় ইয়াত কোনো আপোনালোকৰ ইমান বহলাই লিখিব দৰকাৰ নাই আপোনালোকে যোনটো ডিষ্ট্ৰিক্টত এপইণ্টমেণ্ট পাইছে সেই ডিষ্ট্ৰিক্টৰ SSP-জনলৈ লিখিব আৰু আজিকালি যিহেতু সমজিলা ওলালে সমজিলাজনক SP বুলি কোৱা হয় আৰু মুখ্য জিলাখনক মেইন জিলাখনক সেইখনক জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক বুলি কোৱা হয় এইটো আপোনালোকে জানে আৰু এইখিনি হ'ল প্ৰচিডিউৰ হয় মই আপোনালোকক ক'লোঁ ঠিক তেনেকৈ বোটমেন হ'লে বোটমেন লিখিব তাৰপিছতে আৰু APRO হ'লে APRO আপুনি SP লিখিব ঠিক তেনেকুৱা কথা হ'ল তো চিষ্টেমটো তেনেকুৱা হয় তো নিশ্চয় কথাখিনি বুজি পালে